নমস্কাৰ জয় জয়তে ভাৰতবৰ্ষ তথা অসমৰ প্ৰতিগৰাকী বনশ্বহীদলৈ আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। এই সমবেত সংগীতটি বাণীবন্ধনৰ বাবে আমাক অনুপ্ৰেৰণা যোগোৱা অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱ, পৰিৱেশ আৰু বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বনবল প্ৰধান ভাৰতীয় বনসেৱাৰ বিষয়া শ্ৰীযুত মহেন্দ্ৰ কুমাৰ যাদৱদেৱ, লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষ আৰু অসম বন কৰ্মচাৰী সন্থাক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সমবেত সংগীতটিৰ ব্যৱস্থাপক শ্ৰীযুত ৰোহিণী বল্লভ শইকীয়া, ভাৰতীয় বনসেৱাৰ বিষয়া, বন সংমণ্ডল প্ৰাধিকাৰী, গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডল। এই সমবেত সংগীতটিৰ ৰচনা আৰু পৰিচালনা গীতাঞ্জলি কলিতা, সুৰ গীতাঞ্জলি কলিতা, মুন কলিতা ফুকন। গীতটি পৰিৱেশন কৰিছে মুন কলিতা ফুকন, ৰূপা হাজৰিকা আৰু ভাগ্যশ্ৰী পৰাশৰ। গীতটিৰ বাণীবন্ধন ইডেন ষ্টুডিঅ' যোৰহাট। Ah
especially Dr. Sonali ma'am for giving me this platform, and all the dignitaries present here. যে আজি আটাইৰে উপস্থিতিত মোৰে কামটো আজি আটাইৰে উপস্থিতিত আপোনালোকে মুকলি কৰিলে। আজি কিতাপখন মই ৰাইজলৈ মুকলি কৰি দিছোঁ। কিতাপখনত মই চেষ্টা কৰিছিলোঁ ইয়াত কাজিৰঙাৰ উপৰিও আমাৰ ৱাইল্ড লাইফ ল আমাৰ চেপ্টাৰখিনি চালে আপোনালোকে গম পাব। ইয়াত আপোনাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল অসম আৰু কাজিৰঙা স্পেচিফিক কৰি কিতাপখন লিখিবলৈ প্ৰয়াস কৰা হৈছে। প্ৰথম প্ৰয়াস আছিলে ভুল ভ্ৰান্তি অতি স্বাভাৱিক, আশীৰ্বাদ কৰিব আৰু যাতে আগুৱাই যাব পাৰোঁ। আৰু এটাই অনুৰোধ, যিকোনো ধৰণৰ ভুল ত্ৰুটিৰ বাবে মই ক্ষমা বিচাৰিম কিতাপখনত হোৱা, আৰু ভৱিষ্যতে যাতে আৰু কাজিৰঙাক লৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাক লৈ যাতে আৰু কাম কৰিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ। আৰু আজি মোৰ কিতাপখন উন্মোচন কৰাৰ বাবে মই বিশেষভাৱে গুপ্তা ছাৰক, যাদৱ ছাৰক আৰু আমাৰ BS বনাল ছাৰক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে আপোনালোকে আটাইয়ে আপোনালোকৰ উপস্থিতিৰে আজি মোৰ কিতাপখন ৰাইজলৈ মুকলি কৰি দিলে। My heartfelt gratitude to all the dignitaries and all the people present here, and wish blessings from everyone. আৰু এই মুহূৰ্ততে মই জনাবলৈ পাই সুখী হৈছোঁ আৰু চেষ্টা কৰিম বুলি ভাবিছোঁ। মোৰ আৰু এখন কিতাপ, এডিটেড কিতাপ, মই যেতিয়া PhD কৰি আছিলোঁ মই খুব ক্ল'জলি কাম কৰিছিলোঁ ভূপেন তালুকদাৰ ছাৰৰ লগত। আৰু এই প্লেটফৰ্মৰ পৰাই মই ভূপেন তালুকদাৰ ছাৰক আটাই জানে কাজিৰঙাত, ছাৰকো ধন্যবাদ জনাব লাগিব। আৰু কাজিৰঙা এনেকুৱা এটা হটস্পট য'ত আপোনাৰ লটো বহুত কম ৰিচাৰ্চ হৈছে, কিন্তু মই যি সম্যক জ্ঞানেৰে জানিবলৈ পাইছোঁ কাজিৰঙাত এন্থ্ৰপলজিকেল ৰিচাৰ্চ, জিঅ'গ্ৰাফিকেল ৰিচাৰ্চ বা আপোনাৰ জুলজিকেল ৰিচাৰ্চ বহুত হৈছে। গতিকে কাজিৰঙাক লৈ সেই দিনতে সুধাকণ্ঠদেৱে গীতো লিখি থৈ গৈছে। গতিকে মোৰ আৰু এখন কিতাপ কাজিৰঙা নেশ্যনেল পাৰ্ক মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ টু কনজাৰ্ভেশ্যন কালচাৰ এণ্ড ছাষ্টেইনেবিলিটি বুলি আৰু এখন কিতাপ, মই কিতাপৰ যি ব্ৰচাৰ সেয়াও মই আপোনালোকলৈ লৈ আহিছোঁ। আৰু সেই ব্ৰচাৰখনো আজি মই আটাইৰে ওচৰত এৰি দিব বিচাৰিছোঁ। মই আশা কৰিম আটাইৰে যাতে আপোনালোকৰ লিখনিৰে এই কিতাপখন আৰু সমৃদ্ধিশালী কৰি তোলাত সহায় কৰে। বহুত বহুত আটাইকে ধন্যবাদ মোক এই প্লেটফৰ্মখন দিয়াৰ বাবে। ধন্যবাদ। Shri M.K. Yadav, Special Chief Secretary, Environment Forest. Shri B.S. Bonal, retired PCC of Wildlife, Director, Kaziranga National Park, Sonali Ghosh, DFO, Arun Vignesh, DFO Golaghat Social Forestry. Family members of forest martyrs, students and media. Today we have assembled here to observe the Forest Martyr Day. This is a solemn occasion dedicated to remembering and honoring the brave forest personnel who laid down their lives in the line of duty while protecting our forest, wildlife and natural resources. Every year on 11th September, we pay tribute to these unsung heroes who often work silently away from limelight, facing dangers from poacher, smuggler, wild animals, forest fire, and even harsh weather conditions. Their sacrifice reminds us that protecting nature is not just a duty, but a mission of courage and dedication. Forests are the lifeline of our planet. By defending the forest, these martyrs defended human itself. Their lives were not lost in vain. Their sacrifices inspire us to value and conserve nature with great responsibility. As we bow our hands in respect to the forest martyrs, let us pledge to carry forward their legacy. Let us work together to ensure that forests they protected so bravely continue to thrive for future generations. I can always inspire us. Thank you. Shraddheya M.K. Yadav ji, Principal, Special Chief Secretary Forest, Akhom,
Dr. Vinay Gupta, Chief Wildlife Warden, Sonali, Field Director, Kaziranga National Park, Tiger Reserve, TFO, Sri Arun, বহুতখিনি দেখিছোঁ যেতিয়া মই ইয়াত ডাইৰেক্টৰ হিচাপে আছিলোঁ বা TFO হিচাপে আছিলোঁ বহুতখিনি ৰিটায়াৰ্ড ষ্টাফ আছে স্পেচিয়েলি মই তামুলী ফুকন চিন্ময় এইবিলাকে দেখিছোঁ ভাল লাগিছে আজি সঁচাকৈ ক'লে মোৰ সৌভাগ্য যে আজি বন শহীদ দিৱস যিটো আমি প্ৰত্যেক বছৰ সম্পন্ন কৰোঁ স্পেচিয়েলি যি ষ্টাফবিলাক আমাৰ বনকৰ্মীবিলাক আমাৰ पर्यावरण কাৰণে যিবিলাক কাম কৰে বনকৰ্মী হওক বা নহওক ইভেন বাহিৰৰ মানুহবিলাক যিবিলাকে বন আৰু पर्यावरण আৰু ৱাইল্ড লাইফ কাৰণে কাম কৰিছে যিটো কাম কৰাৰ কাৰণে যিটো নিজৰ চেক্ৰিফাইচ কৰিছে তেওঁলোকৰ আমি শ্ৰদ্ধা জনাওঁ মোৰ মনত আছে যে 2013ত যেতিয়া মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত আছিলোঁ মই তাত এজ এ মেম্বাৰ ছেক্ৰেটাৰী নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটিত আছিলোঁ আৰু ADG ৱাইল্ড লাইফ আছিলোঁ তেতিয়া বিকজ পুলিচত এইটো চিষ্টেম আগৰ পৰা আছে ৰাষ্ট্ৰপতি এৱাৰ্ড দিয়ে আৰু কিবা কিবি এৱাৰ্ড দিয়ে কিন্তু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত এইটো নাই মাত্ৰ অসমত নহয় ইভেন বাকী ষ্টেটত এইটো সুবিধা নাই তো এইটো সময়ত এইটো চৰ্চা হৈছিলে আৰু সেই হিচাপে 2013 পৰা প্ৰত্যেক বছৰ 11 ছেপ্টেম্বৰত এই দিৱসটো আমি সম্পন্ন কৰোঁ ইয়াৰ মূল কাৰণটো হ'ল যে 1730 ক'ৰবাত ৰাজস্থানৰ বিষ্ণুই কমিউনিটিৰ পৰা এজন লেডি এগৰাকী আছিলে তেওঁলোকে চব লগ লাগি যিটো ফৰেষ্টৰ গছৰ ট্ৰি ফেলিং কৰিবলৈ গৈ আছিলে মানুহবিলাক তেওঁলোকে এইটো বাধা দিছে এইটো বাধা দিবলৈ যাওঁতে 300 something মানুহবিলাক ইভেন ওমেন ফক্স এইটো তেওঁলোকে নিজৰ জানটো দিছে এইটো চেক্ৰিফাইচ কৰিছে মাত্ৰ জংঘল বচাবৰ কাৰণে তাৰ জীৱ জন্তু বচাবৰ কাৰণে সেইকাৰণে তেখেতৰ মেমৰিৰ লৈ এই 11 ছেপ্টেম্বৰ দিনতো এই শহীদ দিৱস বনজ শহীদ দিৱস আমি মানাওঁ বনজ শহীদ দিৱস কওঁতে যেনেকৈ আগতে কৈছোঁ ইভেন পুলিচ হওক যিকোনো মানুহবিলাক হয় তেওঁলোকৰ কাৰণে হয় ইয়াত থাকোঁতে এজন ৰেঞ্জ অফিচাৰ আছিলে আমাৰ লগত DD বড়ো বুলি মোৰ এটা কথা মনত পৰে তেখেতে কৈছে ছাৰ আমি দিনে ৰাতি কাম কৰোঁ ইয়াত ইমান প্ৰেছাৰ আছে পুলিচতকৈ বেছি বা আৰ্মি ফৰ্চতকৈ বেছি আমি বন্দুক ৰাইফল ইউজ কৰি কিমান এনকাউণ্টাৰ হয় তথাপি আমি ইমান ৰিকগনিশ্যন নাপাওঁ আৰু মইতো ভাবোঁ যে উইথ ডিউ ৰেচপেক্ট যিটো আমাৰ আৰ্ম ফ'ৰ্চেছ আছে মিলিটাৰী ফ'ৰ্চেছ আছে আমাৰ বৰ্ডাৰত তেওঁলোকে বেলেগ বেলেগ থ্ৰেট বেলেগ বেলেগ কণ্ডিশ্যনত একদম -50 ডিগ্ৰীলৈকে তেওঁলোকে থাকি কাম কৰে যদি তেওঁলোকৰ যিটো মেইন ছাৰ্ভিচ আছে মাত্ৰ ক'বলৈ গ'লে নিজৰ দেশৰ কাৰণে আছে নিজৰ দেশৰ মানুহৰ কাৰণে আছে কিন্তু আমি এজ এ ফৰেষ্টাৰ আমি কাৰ ৰক্ষণাবেক্ষণ কৰি আছোঁ আমি ফৰেষ্ট গ্ৰাছলেণ্ড আৰু জীৱ জন্তু আমি তেওঁলোকৰ ৰক্ষা কৰি আছোঁ আৰু যিটো ফৰেষ্টৰ ইম্পৰ্টেঞ্চ আছে সেইটো মাত্ৰ ডিষ্ট্ৰিক্টৰ কনফাইন নহয় আৰু দেশৰ কনফাইন নহয় তাৰ ইফেক্টটো পুৰা ৱৰ্ল্ডত হয় তাৰ মানেতো এইটো হ'ল যে আমাৰ যিটো ছাৰ্ভিচ আছে উইথ ডিউ ৰেচপেক্ট আৰ্মিৰ যিটো ডিফেন্সৰ ছাৰ্ভিচ আছে তাতকৈ বেছি ডাঙৰ তেওঁলোকৰ যিটো জুৰিডিকশ্যন আছে মাত্ৰ নিজৰ দেশৰ আছে আৰু আমাৰ জুৰিডিকশ্যন হ'ল পুৰা ৱৰ্ল্ডত আমি যদি আমি ভালকৈ বচাব পাৰোঁ জংঘল জন্তু তেতিয়া আমি বিকজ জংঘল থাকিলেহে মানুহ থাকিব আমি জংঘলৰ পৰাহে আমি পানী পাওঁ পানীৰ পৰা অন্ন পাওঁ খাবলৈ পাওঁ ফিউল লোড আছে বহুতখিনি লাভ আমি জংঘলৰ পৰাহে পাওঁ যদি জংঘল নহয় তো একো নাই সেইকাৰণে এইটো কথাটো মোৰ সঁচাকৈ মনত লাগিলে আৰু মই ডিফেন্সত 1 বছৰলৈকে আছিলোঁ
ব্ৰিগেডিয়াৰ অৰ চিফ অফ আৰ্মি তেওঁলোকৰ আছে লগতে তেতিয়া মই সেইটো কথা বাৰে বাৰে কওঁ তেওঁলোককে উইথ ডিউ ৰেচপেক্ট আমাৰ ডিফেন্সত ৰেচপেক্ট থাকে য'তে পাওঁ লাগে যে অট'মেটিকলি ৰেচপেক্ট আহি যায় একদম কনষ্টেবল হওক বা চিফ হওক কিন্তু আমাৰ ফৰেষ্টৰ যিটো আমি ছাৰ্ভিচ দিওঁ কৈছে যে ছাৰ আপোনালোকে এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত আছে যদি হয় যে এটা চিষ্টেম ওলাব লাগে যে ফৰেষ্টৰ আমাৰ যিবিলাক কাম কৰে তেওঁলোকে যদি কিবা ৰিকগনিশ্যন পায় তে ভাল সঁচাকৈ আমি ষ্টেট লেভেলতে কৰোঁ বা ডিভিজনেল লেভেলতে কৰোঁ প্ৰত্যেক বছৰ ৱাইল্ড লাইফ উইক যেতিয়া হয় সেইটো সময়ত আমি ৰিকগনিশ্যন দিবলৈ চেষ্টা কৰোঁ যিমান লোৱাৰ ষ্টাফ আছে ফ্ৰণ্ট লাইন ষ্টাফ আছে তথাপি এই চিষ্টেমটো সেই গুৰুত্ব পোৱা নাই যি নহওক আজি যিটো চিষ্টেম এইটো প্ৰত্যেক বছৰ 11 তাৰিখ কৰিবলৈ গৈছে সঁচাকৈ ভাল বিকজ সেই চিষ্টেমতেহে আমি যিটো আমাৰ ষ্টাফ নিজৰ লাইফটো ছেক্ৰিফাইচ কৰিছে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি দিবলৈ সময় পাওঁ সুযোগ পাওঁ লগতে যিটো তেওঁলোকৰ পেৰেণ্টছ আছে বা ভাই ভণ্টি যি ৰিলেটিভছ আছে তেওঁলোকৰ এটা ফিল হয় যে হয় মোৰ ল'ৰা মোৰ ছোৱালী বা যিকোনো ফৰেষ্টত কাম কৰি নিজৰ জানটো দিছে সেইটো কাৰণে আমি ৰিকগনিশ্যন পাইছোঁ আৰু যদি আকৌ মোৰ ল'ৰা ছোৱালী আকৌ ফৰেষ্টত কাম কৰিবলৈ হ'লে মই ভাল পাম যেনেকুৱা ডিফেন্সতো বুলি কয় তো লগতে যিমান আমাৰ য়াংগষ্টাৰ্ছ আছে এতিয়া আজি ইমান ষ্টুডেণ্টছবিলাক তেওঁলোকে ইয়াৰ পৰা পাইছে ডাইৰেক্টৰ কাজিৰঙা এইটো আমাৰ এটা ষ্টাফ ৱেলফেয়াৰ ছ'চাইটি বুলি আছে তেওঁলোকে সেইটোৰ পৰা ফাণ্ড দি কৰিবলৈ চেষ্টা কৰিছে ইনফেক্ট এতিয়া গভৰ্ণমেণ্টে বহুতখিনি ভাবে যে কিবা নে কিবি কৰিব লাগে আমাৰ নিজৰ ষ্টাফৰ কাৰণে স্পেচিয়েলি ফ্ৰণ্ট লাইন ষ্টাফ কাৰণে কিন্তু এটা চৰকাৰৰ চিষ্টেম থাকে সেই চিষ্টেমত কাম কৰিব লগা হয় কেতিয়াবা কাম কৰিবলৈ ভাবিলেও কৰিব নোৱাৰোঁ আৰু আঞ্জানত কেতিয়াবা সেইটো অলপ মিছআণ্ডাৰষ্টেণ্ডিং হয় তো মোৰ প্ৰথমত আমাৰ যিমান গাৰ্জেন্স আছে আমাৰ মাতৃয়াৰ্ছৰ এইবিলাক নিজৰ লাইফ ছেক্ৰিফাইচ কৰিছে তেওঁলোকক মই বহুত বহুত ধন্যবাদ যে তেওঁলোকৰ কাৰণে তেওঁলোকৰ ল'ৰা বা যিটো ছেক্ৰিফাইচ কৰিছে তেওঁলোকৰ কাৰণে কাজিৰঙাৰ এতিয়া ৰক্ষা আছে কাজিৰঙাৰ নাম আছে মাত্ৰ দেশৰ নহয় পুৰা দুনিয়াত নাম আছে এইটো আপোনাৰ ক্ৰেডিট আপোনালোকৰ যায় লগতে যি ষ্টুডেণ্টছবিলাক ভাল এইটো পাইছে আজি এৱাৰ্ড পাইছে মই আশা ৰাখিছোঁ যে আপোনালোকে যিটো আজি কথা হৈছে আৰু আপোনাৰ যিটো পেৰেণ্টছ আহি দুই শব্দ কৈছে তাৰ পৰা অলপ জ্ঞানটো ল'ব আৰু চেষ্টা কৰিব যে আপুনি ডাইৰেক্টলি ফৰেষ্টত ইনভলভ হওক বা নহওক ইনডাইৰেক্টলি আপোনালোকে বহুতখিনি কৰিব পাৰে জল জংঘল জন্তুৰ ৰক্ষা কৰিবৰ কাৰণে মই আশা ৰাখিছোঁ যে আপোনালোকে এইটো কৰিব সেকেন্ডলি মই আকৌ ডক্টৰ গোস্বামী এটা কিতাপ লিখিছে সেইটো সঁচাকৈ ভাল বিকজ জেনেৰেলি আমি কথা পঢ়োঁ আৰু সেইটো ট্ৰেডিশ্যন হিচাপে সেই কথা মতে আমি আগবাঢ়ি যাওঁ কিন্তু এইটো যদি লিপিবদ্ধ হয় তেতিয়া বস্তুটো হিষ্ট্ৰী হৈ যায় আৰু সেইটো বহুত আগবাঢ়ি থাকে সেইটো এটা বেছ হৈ যায় মোৰ ফালৰ পৰা আপোনাক কংগ্ৰেচুলেশ্যন আৰু MK Yadav কাৰণে কি কওঁ এইটো হিষ্ট্ৰী ইনফেক্ট আমাৰ ডিপাৰ্টমেণ্টত আগতে CCF চবতকৈ ডাঙৰ পোষ্ট আছিলে তাৰপিছত PCCF হফ বুলি কয় মই হফ হৈ ৰিটায়াৰ হৈ গ'লোঁ তেখেতে হফ হৈ ৰিটায়াৰ হোৱাৰ পিছত আকৌ স্পেচিয়েল চিফ ছেক্ৰেটাৰী ফৰেষ্ট এইটো পোষ্ট ক্ৰিয়েট কৰি তেখেতে আছে আৰু পূৰা নিজৰ ষ্টেটত যিকোনো কাম কৰিবলৈ হয় তেখেতে সক্ষম আছে আৰু এইটো পাৱাৰ পাইছে চ' এইটো তাতকৈ আগতে নাছিলে আৰু মই ভাবোঁ যে ইয়াৰ পিছত হ'বলৈ নাই যদি হয় তেতিয়াতো আৰু ভাল যদি নহয় তথাপি তেখেতৰ এইটো হিষ্ট্ৰী তেখেতে ভাল কাম কৰিছে
কাজিৰঙাৰ কাম সঁচাকৈ বহুত কষ্টদায়ক আমিতো সেকেন্ড ওয়াইফ বুলি কওঁ সামথিং লাইক কি বোকাখাট পৰা ওহৰা আহোঁতে 24 কিলোমিটাৰ অহা যোৱা কৰি আমি ফ্যামিলি সময় দিবই নোৱাৰো সোণালী আপলে আছে এখানে সময় দিয়ে এইটো এটা অপৰচুনিটি কাম কৰাৰ আৰু যিজনে আছে মানে অকলে হ'লে আৰু ভাল বেছি কাম কৰিব পাৰে তাৰপিছত সেকেন্ড যিটো লাভ আছে এতিয়া যিটো টাইগাৰ ৰিজাৰ্ভ হৈছে চিষ্টেম চেঞ্জ হৈছে আগতে আমি সৰু সৰু বস্তু কাৰণে চৰকাৰক ক'লে আমি একো নোৱাৰোঁ কৰিবলৈ ভাবিলে কৰিব নোৱাৰোঁ ফাণ্ড নাই বাজেট নাই একো নাই কিন্তু এতিয়া চৰকাৰে যিটো চিষ্টেম কৰিছে স্পেচিয়েলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো টাইগাৰ ৰিজাৰ্ভ কৰি TCP এটা ফাউণ্ডেশ্যন কৰিছে তো ফাউণ্ডেশ্যন পৰা কিবা সহায় কৰিব পাৰোঁ চ' সেইটো অপৰচুনিটি আছে আৰু সেইটো ইমান ধুনীয়াকৈ ইউজ কৰিছে ডক্টৰ সোণালীয়ে মই দেখিয়ে ভাল মন বহুত ভাল লাগে যে যিটো বস্তু চিড আমি এগ্ৰিকালচাৰ কৰিছোঁ সেইটো গ্ৰ' কৰি ইমান ধুনীয়াকৈ ফল ফুল হৈ আছে সেইটো দেখি মই সোণালীক স্পেচিয়েলি ধন্যবাদ আৰু কংগ্ৰেচুলেশ্যন কওঁ আৰু বেছি নকয় মই ইনফেক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা কমিটি বনাইছে নৰ্থ ইষ্ট ৰিজনৰ एक्शन प्लान बनाबो करने पर ये तो अपॉर्चुनिटी आई पाइছো আমার আপু আফটারনুন এটা মিটিং আর ডিসকাশন আছে আপোনালোকে যিবিলাক হাতী উৎপাদনৰ কাৰণে কষ্ট পাই আছে যদি আপোনালোকে নিজৰ বিচাৰ ৰাখিবৰ কাৰণে আফটারনুন থাকিলে মোৰ ফালে পৰা ওয়েলকাম আছে সো ইমানে কৈ বহুত বহুত ধন্যবাদ বিনয় গুপ্তা Sonali for giving me this opportunity. Thank you. बहुत बहुत धन्यवाद. प्रथमते আজি আমার বন শহীদসকলক স্মরণ করি শ্রদ্ধাৰে স্মরণ করি ইয়াতে উপস্থিত আমার কাজিৰঙা শহীদৰ পৰিয়ালবৰ্গ মঞ্চত উপবিষ্ট আমাৰ সবৰে মৰমৰ আদৰ্শ শ্ৰীযুত বনাল ছাৰ চিফ আইলাৰ ৱাৰ্ডেন ডক্টৰ বিনয় গুপ্তা ডাইৰেক্টৰ কাজিৰঙা সোণালী ঘোষ বাইদেউ কাজিৰঙাৰ DFO ইয়াত উপস্থিত প্ৰাক্তন কৰ্মীসকল আমাৰ মোৰ ক'ব লাগিব মৰমৰ তামুলী মোক দেখাই নাই আৰু ইয়াত উপস্থিত মাতৃ পিতৃসকল আই বন্ধু আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু সংবাদ মাধ্যমৰ বন্ধুসকল আজি এই অনুষ্ঠানত মোক ডাইৰেক্টৰ বাইদেউ কৈছিলে মইতো ভবা নাছিলোঁ যে মই আহিব পাৰিম কাৰণ মই এদিনমান দিল্লীত আছিলোঁ বিশেষ কামৰ কাৰণে কিন্তু যোৱাকালি ৰাতি আহিলোঁ আৰু মই ৰাতিপুৱা ইয়ালৈ আহিছোঁ আপোনালোকে হয়তো ৰাতিপুৱাৰ পৰা গান বক্তৃতা শুনি শুনি খুব আমনি লাগি গৈছে মই সেইকাৰণে খুব বেছি ক'ব খোজা নাই আজি প্ৰগ্ৰামটো বহুত অলৰেডি দীঘলীয়া হ'লে কেইটামান জাষ্ট কথা মই ক'ব খুজিছোঁ যে কাজিৰঙা এটা ঐতিহ্যমণ্ডিত অভয়াৰণ্য এনেকুৱা স্থান পৃথিৱীত কোনো অভয়াৰণ্যত নাই বুলি মই কওঁ মই খোলাকে কওঁ আপুনি হয়তো দিল্লীৰ ওচৰত আমাৰ কৰ্বেট থাকিব পাৰে দিল্লীৰ ওচৰত ৰণথম্বৰ থাকিব পাৰে সুদূৰ দক্ষিণত সত্যমংগলম থাকিব পাৰে বা পেৰিয়াৰ থাকিব পাৰে কিন্তু এটা কথা মই ক'ব লাগিব মই বনাল ছাৰক গোটেইখিনি ঘূৰিছে মই তাতকৈ আধাও ঘূৰা নাই হয়তো মই এটা কথা ক'ব লাগিব অসমৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ কাৰণে অসমৰ বনৰক্ষী অসমৰ বন কৰ্মী অসমৰ বন বিষয়াই যি মন প্ৰাণী কাম কৰে নিজৰ জানটো নিজৰ বুকু হাতত লৈ এনি টাইম সুৰক্ষাৰ কাৰণে তৎপৰ হৈ থাকে
আৰু এনেকুৱা উদাহৰণ কিন্তু ভাৰতবৰ্ষত দ্বিতীয় নাই বুলি মই কওঁ। কাজিৰঙাত নিশা 2টা বজাত গ'লেও আপুনি দেখিব আমাৰ বন কৰ্মীসকল তৈনাত হৈ আছে। এই ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ ঠাণ্ডাত যেতিয়া টেম্পাৰেচাৰ হয়তো 4 ডিগ্ৰী থাকে, তেওঁলোকে সেই ঘাঁহৰ মাজত পোচাৰ আহিব নেকি বুলি কয় থিয় হৈ থাকে। তেওঁলোকেতো শুই থাকিবও পাৰে, কিন্তু মই এটা এনেকুৱা বনকৰ্মী দেখা নাই যি কাজিৰঙাক এৰি পেলাই কেতিয়াও সুখী হ'ব পাৰে। যিমান বনকৰ্মীয়ে অসমত কাজিৰঙাত কাম কৰিছে, কোন এজন বনকৰ্মীক আপুনি সোধক সি ইয়াৰ পৰা যাব খোজেনে? কেতিয়াও যাব নোখোজে। কেতিয়াবা যাব লগা হয়, কাৰণ ঘৰত মাতৃ আছে, পিতৃ আছে, ভগ্নী আছে, ভাই আছে, কিবা অসুবিধা আছে, সেইকাৰণেহে ইয়াৰ পৰা কিন্তু যায়। কিছুমানে ট্ৰান্সফাৰ বিচাৰে, কিন্তু বহুতে নিবিচাৰে। ইয়াত এনেকুৱা উদাহৰণ আছে, তেওঁলোকক এনিমেলে এটেক কৰিছে, তেওঁলোক মৃত্যুৰ পৰা বাচিছে। মই নিজে কৈছো, ভাই তুমি ইয়াৰ পৰা গুচি যোৱা, মই ভাল জেগাত পষ্টিং এটা দি আছো। না ছাৰ, আমাক নালাগে, আমি ইয়াতেই থাকিম। এইটো হ'ল কাজিৰঙাৰ এটা সংস্কৃতি। কাজিৰঙাৰ এই সংস্কৃতিৰ কাৰণে আজি কাজিৰঙাখন জীয়াই আছে আৰু কাজিৰঙাখন জীয়াই থাকিব। ইয়াৰ লগত কাজিৰঙাৰ লগত আছে কাজিৰঙাৰ দাঁতিকাষৰীয়া ৰাইজসকলৰ যিটো আমাৰ অৱদান। সেই আমাৰ কাজিৰঙাৰ কৰ্মীসকল, বনৰক্ষীসকল আৰু কাজিৰঙাৰ দাঁতিত থকা আমাৰ ৰাইজসকল, এই দুটা যে সংযোজন, এই সংযোজন পৃথিৱীত ক'তো নাই। এই সংযোজনটো পাবলৈ খুব বিৰল। সেইকাৰণে আজি কাজিৰঙা আছে। কাজিৰঙাৰ ৰাইজ আছে কাৰণে কাজিৰঙা আছে, কাজিৰঙাৰ বনকৰ্মী আছে কাৰণে কাজিৰঙা আছে। আৰু কাজিৰঙাত কাম কৰি প্ৰতিজন বনকৰ্মীয়ে গৌৰৱ অনুভৱ কৰে। হয়, ইয়াত কিন্তু সঞ্চালকো হ'ব পাৰে বা মাহত হ'ব পাৰে। প্ৰতি মুহূৰ্ততে মৃত্যু কিন্তু আপোনাৰ পিছত থাকে। সেইটো কথা আমি পাহৰি যাব নালাগে। ময়ো বহুবাৰ মৃত্যুমুখৰ পৰা বাচিছোঁ। তামুলীৰ কথা সোধক, প্ৰণাল ছাৰৰ কথা সোধক, অৰুণ বিনেশৰ কথা শুনক। ইয়াত আমাৰ বহুত কৰ্মী আছে, তেওঁলোকে আপোনাক ক'ব মই সিদিনাখন মৰি গ'লো হয়। কিন্তু মই নাভাবোঁ যে কোনো আমাৰ বনকৰ্মীয়ে বন বিষয়াই কয় না আজিৰ পৰা মই নাযাওঁ দেই আৰু বাদ দিলোঁ আৰু চাকৰি, এনেকুৱা কোনেও কোৱা নাই। মৃত্যু গতানুগতিকভাৱে এটা প্ৰাকৃতিক বন্ধন ভগৱানে বনাই থৈছে। আমি কিবা নহয় কিবা কাৰণত মৃত্যুবৰণ কৰিবই লাগিব। কোনো অমৃত প্ৰাপ্ত কৰা মানুহ পৃথিৱীত নাই। হ'লেও এটা কথা মানে গৌৰৱত মৃত্যু বৰণ কৰা মই ভাবোঁ যে এটা খুব সুযোগ। কাজিৰঙাত মৰিবলৈ মই সাজু আছোঁ, কাজিৰঙাত মৰিবলৈ মোৰ প্ৰতিজন মাহত সাজু আছে আৰু প্ৰতিজন বনকৰ্মী সাজু আছে। এই মৃত্যুৱে আমাক কিন্তু বিচল কৰিব নোৱাৰিব যে আমি কাজিৰঙাত আমি কাম নকৰোঁ। মই এজনো বনকৰ্মী দেখা নাই যিজনে ক'ব যে ছাৰ মোৰ কাজিৰঙাত যাবলৈ ভয় লাগে। ৰাতি দিনা নিশা ৰাতিপুৱা কুঁৱলী সদায় তৎপৰ হৈ থাকে। আৰু মইতো ভাবোঁ যে প্ৰতিজনে যিমানখিনি কাম কৰে, প্ৰধান ছাৰে অলপতে কৈ গ'ল, আৰ্মীয়ে বৰ্ডাৰত কাম কৰে আৰু কাজিৰঙাৰ বনকৰ্মীয়ে কাম কৰে। দুটা কিন্তু একেবাৰে সমান। পাৰ্থক্য অকল ইমান, বৰ্ডাৰত আমাৰ সৈনিকজন মৃত্যুবৰণ কৰিলে চবে তাক দেশৰ শ্বহীদ বুলি কয়। কাজিৰঙা মৃত্যুবৰণ কৰিলে হয়তো মানুহে গম নাপায়। সিমানে অকল সিমানে এটা পাৰ্থক্য আছে। কিন্তু আজি এই বন শ্বহীদ দিৱসত আমি আমাৰ সমস্ত আমাৰ যিবিলাক বনকৰ্মী নিজৰ প্ৰাণৰ আহুতি দিছে, আমি তেওঁলোকক স্মৰণ কৰোঁ। আৰু স্মৰণ কৰাটো আমাৰ এটা কৰ্তব্য বুলি আমি ইয়াত যিবিলাক কৰ্তৃপক্ষ আছে তেওঁলোকে ভবাটো উচিত। আৰু প্ৰতিজন বনকৰ্মীৰ আজিৰ যিটো তেওঁলোকৰ যিটো প্ৰাণৰ উৎসৰ্গা তেওঁলোকে দিছে কাজিৰঙাৰ কাৰণে, তাৰ কাৰণে কাজিৰঙা জীয়াই আছে, এইটো আমি চবেই উপলব্ধি কৰা জৰুৰী। তেওঁ কেজুৰ ৱৰ্কাৰো হ'ব পাৰে বা তেওঁ ডাইৰেক্টৰো হ'ব পাৰে। চব মই ভাবোঁ কাজিৰঙাত চব একেই সমান। ইয়াত কোনো ডাঙৰ নাই, কোনো সৰু নাই। প্ৰতিজন কৰ্মীয়ে কাজিৰঙাৰ কাৰণে আছে আৰু মই জানো তেওঁলোক কাজিৰঙাৰ কাৰণে যুদ্ধ কৰি গৈ থাকিব। মই ইয়াতে মোৰ দিনৰ কথাবিলাক উপলব্ধ কি কৰিছোঁ কৰা নাই মই ক'ব খোজা নাই, কাৰণ কৰিলে অলপ বেয়া হ'ব। আৰু এই মুহূৰ্তত আমাৰ ইয়াতে
পৰিয়ালবৰ্গৰ সৈতে যিবিলাক কথা কৈছে, কিছু তেওঁলোকৰ অসুবিধাৰ কথা কৈছে, মই ডাইৰেক্টৰ বাইদেউ কম এনেকুৱা যদি কিবা আছে চালি জাৰি কওক, আমি চৰকাৰৰ পক্ষ হৈ পেলাই যিখিনি কৰণীয় থাকিব মই কৰিম বা আমি চৰকাৰৰ হৈ কৰিম, সেইটো আপোনালোকে নিশ্চিন্ত হৈ থাকক। আৰু মই বহুতখিনিয়ে কম বুলি ভাবিছিলোঁ, কিন্তু দুটা কথা ভাল লাগিছে। এটা ডক্টৰ গোস্বামী, ৰুবিন গোস্বামী বাইদেউৰ কিতাপখন, মই এইখন পাই খুব আনন্দিত হ'লোঁ। আৰু ইয়াৰ লগতে হুকুমাক আৰু কাজিৰঙা বিলৰ যিবিলাক তেওঁলোকে কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে, সঁচাকৈ মই ভাবোঁ যে খুব ভাল। আৰু অহা দিনবিলাকত কিন্তু কাজিৰঙা পৰিৱেশ, কাজিৰঙাৰ যিটো আমাৰ কৰ্তৃপক্ষ আৰু কাজিৰঙাৰ ৰাইজৰ মাজত যিটো সম্বন্ধ, মই ভাবোঁ যে আৰু ধুনীয়া হৈ উঠিব। ইয়াৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যিখিনি কৰণীয় আছে আপোনালোকে পৰামৰ্শ দিব পাৰে, আপোনালোকে দিও থাকে। মই ভাবোঁ যে এই যিটো আমাৰ বৰ্তমানৰ যিটো ব্যৱস্থাপনা, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীনত কাজিৰঙাৰ কাৰণে তেওঁ খুবেই অক্লান্ত প্ৰচেষ্টা কৰি থাকে আৰু বহুতখিনি আমি কাম কৰিবলৈ সক্ষম হৈছোঁ আৰু বহুতখিনি কাম এতিয়াও কৰিবলৈ বাকী আছে। মই এইখিনিত এটা মই জাষ্ট টু মেক ইট লিটল মোৰ লাইট, মই আপোনালোকৰ ওচৰত এটা কথা জাষ্ট জনাব খুজিছোঁ। অফক'ৰ্চ এইখিনিত আমাৰ ছোৱালী বাইদেউৰো বহুতখিনি আছে। আমি যেতিয়া আমাৰ আপোনালোকে জানে যে আজিৰ দিনত আমাৰ যিটো বন বিভাগে যিটো বনবল বুলি কওঁ, গোটেই ভাৰতবৰ্ষত সুকীয়া বনবল, সক্ষম বনবল আৰু অত্যাধুনিক মানে মানাস্ত্ৰৰে কি বুলি কয় এইটো মানে সমৃদ্ধ। ইয়েছ, থেংক ইউ। সেই বনবল আৰু আমাৰ প্ৰতিজন ফৰেষ্ট গাৰ্ড, প্ৰতিজন বনকৰ্মী আমি আৰ্মছ দিবলৈ ওলাইছোঁ। কাজিৰঙাটো চবকে দিয়া হৈছে, ইভেন ছ'চিয়েল ফৰেষ্টত আমি দিবলৈ কৈছোঁ, এভৰিৱেৰ। অসমৰ বন বিভাগ, অসমৰ বনৰক্ষী তেওঁলোক সম্পূৰ্ণৰূপে সক্ষম কৰি তুলিবৰ কাৰণে প্ৰচেষ্টা কৰি আছোঁ। এই ক্ষেত্ৰত আমাৰ যেতিয়া তৃতীয় আমাৰ আৰক্ষী, আমাৰ বন বাহিনী যেতিয়া গঠন হৈছিল 2023 চনত, তেওঁলোকৰ প্ৰশিক্ষণ চলি আছিলে। ইয়াৰ লগতে আমাৰ 1200জন বন কৰ্মী, ফৰেষ্ট গাৰ্ড, তেওঁলোকৰ প্ৰশিক্ষণ চলি আছিলে। মোৰ বাইদেউৰ লগত তেতিয়া তেওঁ আছিলে। দেন উই ট্ৰাই টু ডু মানে এটা মানে কি বুলি কয় এইটো মাৰ্চিং ছং। চ' সেইখন একচুৱেলি যিটো অৰিজিনেল যদি আপুনি ভিডিঅ' চায়, সেইখন কিন্তু আপোনাক এবাৰ জোকাৰি তুলিব, এনেকুৱা মাৰ্চিং ছং। আৰু মই ভাৰতবৰ্ষৰ বন বিভাগৰ যিমান মিটিং হৈছে মই চবতে দেখুৱাইছোঁ, বাহিৰৰ ৰাজ্যৰ যিবিলাক বনবল মুৰব্বী আছে তেওঁলোকে আচৰিত পায় যে এনেকুৱা হয় হ'ব পাৰে নেকি। সেইটো এটা আমি মাৰ্চিং ছং বনালোঁ, সেউজী বনৰ বুকুৰ মাজত। মই অলপ পঢ়ি দিওঁ, আপোনালোকে যদি কয় গানটো শুনাই দিব পাৰোঁ। সেউজী বনানী বচামে আমি বন ৰক্ষক বন কৰ্মী। সেউজী বনানী বচামে আমি বন ৰক্ষক বন কৰ্মী। এইখিনি যিটো শব্দ আছে, এইবিলাক শব্দ আমাৰ বনকৰ্মীহঁতে যেতিয়া ট্ৰেইনিং লৈ আছিলে, সেই সময়ত তেওঁলোকে এই শব্দকেইটা উচ্চাৰণ কৰি তেওঁলোকে ট্ৰেইনিঙত মাৰ্চ পাছ কৰিছিলে। সেউজী বনানী বচামে আমি বন ৰক্ষক বন কৰ্মী। ইয়াৰ ওপৰত অলপ যোগদান দিয়া হ'ল। সেউজী বনৰ বুকুৰ মাজত জীৱন যে অৰ্পণ, অক্লান্ত মানৱ প্ৰচেষ্টাৰ হৈ উদাহৰণ। সেউজী বনৰ বুকুৰ মাজত জীৱন যে অৰ্পণ, অক্লান্ত মানৱ প্ৰচেষ্টাৰ হৈ উদাহৰণ। নিৰ্ভীকতাৰ বাট সাৱটি কৰা বনৰ ৰক্ষণাবেক্ষণ। সেউজী বনৰ বুকুৰ মাজত জীৱন যে অৰ্পণ, অক্লান্ত মানৱ প্ৰচেষ্টাৰ উদাহৰণ। সেউজী বনানী বচামে আমি বন ৰক্ষক বন কৰ্মী। খোজে খোজে এক প্ৰত্যাহ্বান, ত্যাগৰ প্ৰতীক তোমাৰ কৰ্মস্থান।
বনৰ সৈতে উৎসৰ্গা মন প্ৰাণ খুজে খুজে এক প্ৰত্যাহ্বান জাগৰ প্ৰতি তোমাৰ কৰ্মস্থান বনৰ হিতি উৎসৰ্গা মন প্ৰাণ so I mean this is the thing so এইখন হল কবিতাটো আৰু ৰবলে I can play it out if you want I see. We're just trying to make like an anthem of the forest. And moi eta last of kom je yate paha sobor ke moi eta kotha kom bonor surokkha bonor pranir surokkha I bhagavanor loi utsorga hewa onyo কোনো চাকৰি নাই পৃথিৱীত পৃথিৱীত অকল এটাই চাকৰি আছে যেটো ভগৱানৰ চাকৰি এই ভগৱানৰ চাকৰিটোৱে হ'ল বন সেৱা বন্য প্ৰাণীৰ সেৱা যিবিলাক ৰাইজে যিবিলাক পৰিয়ালৰ যিবিলাক সদস্যসকলে এইটো যিটো তেওঁলোকে এটা সুযোগ পাইছে বন সেৱা আৰু বন্য প্ৰাণীৰ সেৱা কৰিবলৈ তেওঁলোক সঁচাকে ভাগ্যৱান বুলি মই কওঁ বন সেৱা বন্য প্ৰাণীৰ সেৱা পৰিয়ালৰ যেটো অৱদান হেতু ভাইব নোৱাৰা কথা প্ৰতিজন বনকৰ্মীয়ে নিজৰ ঘৰৰ পৰা আঁতৰত থাকি নিজৰ ল'ৰা ছোৱালীৰ পৰা আঁতৰত থাকি নিজৰ ভগ্নীৰ পৰা আঁতৰত থাকি মাতৃ পিতৃৰ পৰা আঁতৰত থাকি তেওঁলোকে দিনে ৰাতি নিশায়ে দিনে কাজিৰঙাৰ সেৱা কৰি থাকে আমি যদি চেষ্টা কৰোঁ যে হয়তো কিবা অৱদান কৰি বোলে বিহুত পিঠা এটা পঠিয়াই দিলো কেম্পত কিন্তু সেইটো মানে কোনো এটা প্ৰচেষ্টা নহয় প্ৰতিজন বনকৰ্মীৰ লগত তেওঁলোকৰ পৰিয়ালৰ যেটো স্যাক্ৰিফাইস হিউ এটা ডাঙৰ হলাত ল'বলগীয়া স্যাক্ৰিফাইস যিবিলাকে ভুগিছে তেওঁলোকে বুজি পাব যি পৰিয়ালে নিজৰ স্বামী বা ছোৱালী বা ল'ৰা বা পত্নীক স্যাক্ৰিফাইস কৰিবলৈ বনত পঠিয়াইছে তেওঁলোকেও মহান বুলি মই কওঁ আৰু এই মহান মানুহৰ দ্বাৰা নিৰ্মিত এই কাজিৰঙা আৰু কাজিৰঙাৰ বনকৰ্মীসকলৰ কাৰণে আজি শ্ৰদ্ধাঞ্জলি দিবলৈ পায় মই ভাল পাইছো আৰু আপোনালোকক সবকে আৰু এবাৰ শুভেচ্ছা জনাই বক্তব্য সামৰিছো Secretary M.K. Yadav sir, respected Dr. Vinay Gupta sir, PCCF Chief and Warden, DFO Eastern Assam, DFO Golaghat Social Forestry, ACF's range officers, our retired forest officials, our Matthias family, our students and families, media hall, and more dear colleagues, our field director office and DFO officer.
ফাৰ্ষ্ট অফ অল সকলোক মই ধন্যবাদ জনাইছোঁ এই প্ৰগ্ৰামটো কৰাৰ কাৰণে আমাৰ মাল্টিপল এংগেজমেণ্টছ হৈ আছিলে আমি ফৰেষ্ট মাৰ্টিজ দিৱসটো পালন কৰিব বিচাৰিছিলোঁ কিন্তু আমাৰ এটা যেটো মেইন উদ্দেশ্য আছিলে কি আমাৰ যেটো ৰিজনাল কনসালটেশন অফ এলিফেন্ট প্ল্যানিং ইয়াৰ কাৰণে বনাল ছাৰে অলৰেডি এটা ডেট দি দিছিলে তো স্যাৰ আৰু ছাৰৰ লগত এটা টিম ইয়াতে আহিছিলে যেহেতু ছাৰে আমাৰ কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছ'চাইটিৰ ফাৰ্ষ্ট মানে এটা ফাউণ্ডাৰ ছাৰ আছিলে তো আমি ভাবিছিলোঁ কি আজি আমি ষ্টাফ ৱেলফেয়াৰ ছ'চাইটি আৰু আমাৰ কাজিৰঙাৰ এই কামটো কৰোঁ তো ফাৰ্ষ্ট অফ অল আপোনালোকক সকলোক ধন্যবাদ জনাইছোঁ যে আপোনালোকে বেলেগ বেলেগ বিভিন্ন জায়গাৰ পৰা বিভিন্ন এৰিয়াৰ পৰা আপোনালোকে আহিছে আৰু আপোনালোকে নিজৰ সময়টো আজি আমালোকক দিলে তো মই বহুত ধন্যবাদ জনাইছোঁ আমাৰ যে ফেমিলিজ আহিছে আৰু আমাৰ ষ্টুডেণ্টছ यादव सर ऑलरेडी मैंने सारे दिल्ली लोके काली लोके सारे दिल्ली आसिले विशेष कामर कारण सारे बहुत राति आहिले गुवाहाटी तार पिছত सारे मोक मेसेज दिले कि नाइ मैं आहिम सारे मैं देखिছোঁ সদায় মানে মাৰ্টিয়াৰ্ছ ডে যিকোনো হোক সাरे মিছ নকৰে মই সদায় সাৰৰ অবজাৰভেশ্যন দেখিছোঁ কি সাৰে মানে প্ৰত্যেকটো বছৰ সাৰে মাৰ্টিয়াৰ্ছ ডেটো মানে সাৰে এটেন্ড কৰি আৰু সাৰে এটো মানে কৰে আৰু সাৰে অলৰেডি আমাক যেটো গানটো দিলে সাৰে নিজে কম্পোজ কৰা এটো জাস্ট 2 লাইনৰ আছিলে যেতিয়া এটো এটা এন্থম আছিলে সাৰে এটো এতিয়া এটা কৰি হ'ল তো সাৰক মই স্পেশালি ধন্যবাদ জনাইছোঁ স্যাৰ আপনি ইয়াতে আহিলে বিনয় গুপ্তা স্যাৰ আমাৰ পিচিচিএফ চিফ এলআই মডেল সাৰে যেতিয়া পৰা আমাৰ চাৰ্জটো লৈছে আমাৰ যিমান মানে কাজিৰঙাৰ বিষয়ে বস্তু আপনি চাব সাৰৰ মানে এটো উইদিন মানে মিনিটস সাৰে ক্লিয়াৰ কৰি দিয়ে স্যাৰ থ্যাংক ইউ সো মাচ ফৰ কামিং স্যার আপনার পৰা আমি হেতু শিকিছোঁ স্যার your table is always clean sir you are always so prompt that you take care and you are always available ki wildlife anything is required you are able to do so thanks to all three of you and thanks to Samrita thanks for organizing the social forestry park for the Shohid Smarak so it was your team which did that and of course Dr. Julie thank you so much and we would like to hear you more in the coming session as well and khub bhal lagile apnar family you know you've got a very good daughter mane apnar heri to thank you so much and heri ahi kora hol aru ami akha korisu ki apni Kaziranga logot apni jorito thakibo more retired all the forest officials media hokol moi dekha pai asu ki amar EDC porao mane manu ahi goise Mr. Saikia Suren Saikia ase aru heri apnaloke amar next meeting ot apnaloke nijor issues বা challenges apnaloke committee kobo pare আর media asehi thank you and not last but the least amar the wonderful team in the field director office thank you so much